আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টত কি চেক কৰা হয়। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টত আপোনালোকৰ কি চেক কৰা হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপুনি কথাখিনি ভালদৰে বুজি পাব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত কোনো ধৰণৰ এডভাৰটাইজমেণ্ট মুকলি হোৱা নাই, কিন্তু মই এই ভিডিঅ'টো কিয় ইমান আগতীয়াকৈ দিছোঁ, কাৰণ আপোনালোকৰ সকলোৱে জানে যে আপোনালোকৰ ফেব্ৰুৱাৰী নাইবা মাৰ্চ মাহত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত নতুনকৈ এডভাৰটাইজমেণ্ট মুকলি হ'ব। গতিকে বহুতে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে। এতিয়া মই এই ভিডিঅ'টো ইমান আগতীয়াকৈ দিয়াৰ মোৰ এটাই লক্ষ্য হৈছে, আপোনালোকৰ যদি কাৰোবাৰ কিবা সমস্যা আছে তেতিয়া আপুনি ডক্টৰৰ ওচৰত গৈ ঠিক কৰাই ল'ব পাৰিব। যদিহে আপুনি ইমান দিন কষ্ট কৰি আপুনি ভালদৰে পঢ়া শুনা কৰি আছে, নহ'লে আপুনি ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি আছে, যদি আপোনালোকৰ কিবা কাৰণত মেডিকেলত আনফিট হৈ যায় তেতিয়া আপোনালোকৰ বহুত বেছি বেয়া লাগিব। গতিকে আপুনি হাতত বহুত বেছি সময় পাইছে, যদি আপুনি কিবা সমস্যা হৈ আছে তেন্তে আপুনি ধুনীয়াকৈ ঠিক কৰাই ল'ব পাৰিব। এতিয়া আপোনালোকৰ যি মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টত আপোনালোকৰ কি চেক কৰা হয়। আপোনালোকৰ মেডিকেল টেষ্টত বহুত চিম্পুল হয়। এইকাৰণে মই চিম্পুল বুলি কৈছোঁ যে আপোনালোকৰ যি ইণ্ডিয়ান আৰ্মি হওক নাইবা আপোনালোকৰ SSCGDত যি মেডিকেল টেষ্ট হয়, মেডিকেল টেষ্টৰ তুলনাত বহুত বেছি কম, জাষ্ট আপোনালোকৰ কেইটামান পাৰ্ট আপোনালোকৰ চেক কৰা হয়। গতিকে ইমান বেছি ভয় কৰিব নালাগে, আপোনালোকৰ মেডিকেলটো বহুত চিম্পুল হয়। আপোনালোকৰ আসাম পুলিচৰ যেনেকুৱা মেডিকেল হয়, আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছেম মেডিকেল টেষ্ট হয়। এতিয়া আপোনালোকৰ যি মেডিকেল টেষ্টত আপোনালোকৰ যি চকুটো চোৱা হয়, আপোনালোকৰ চকুটো অলপ ভালদৰে চোৱা হয়। আপোনালোকৰ চকুকেইটা 3টা ষ্টেপত চাই আপোনালোকৰ প্ৰথম ষ্টেপত ডিষ্টেঞ্চ ভিজন, আপোনালোকক 12 ফুট নাইবা 18 ফুট আঁতৰত এখন কাৰ্ড দিব। কাৰ্ডত কেইটামান নাম্বাৰ থাকে বা লেটাৰ থাকে, সেইকেইটা আপুনি পঢ়িব লাগে। তাৰপিছত আপোনালোকৰ কালাৰ ব্ৰাইটনেছ চেক, আপোনালোকৰ যিখিনি কিতাপ দিব সেই কিতাপখনত থকা আপোনাৰ সংখ্যা নাইবা কিবা আপোনাৰ লেটাৰ থাকে, সেইকেইটা আপুনি পঢ়িব লাগে। তাৰপিছত আপোনালোকৰ পিন পইণ্ট চেক। এতিয়া পিন পইণ্ট চেক মানে কি? পিন পইণ্ট চেক মানে হৈছে আপোনালোকক এনেকৈ আঙুলিটো দিয়ে নাইবা আপোনালোকক কিবা এটা কলম দিয়ে, সেই কলমটো আপোনালোকৰ যিফালে ঘূৰাই থাকে আপুনি চকুৰ মণিটো সেইফালে ঘূৰাই থাকিব লাগে। যদি আপুনি নোৱাৰে তেন্তে ঘৰত প্ৰেক্টিছ কৰি যাব। এনেকৈ আপুনি যদি লেফ্ট ছাইডে দিয়ে লেফ্ট, ৰাইটত দিলে ৰাইট, আপুনি সেইটো চেক কৰে। তাৰপিছত আপোনালোকৰ চেক কৰে হাত দুখন আপোনালোকক এনেকৈ আগলৈ মেলি দিবলৈ দিয়ে। আপোনালোকৰ হাত দুখন বেকা নে পোন সেইটো চাই। তাৰপৰা আপোনালোকৰ চাই নগ্নিটো আপোনালোকৰ অলপ ষ্ট্ৰিকলি চায়। তাৰপিছত আপোনালোকৰ চাই ভেৰিকাছ ভেন, আপোনালোকৰ মানে ভৰি পাছফালে যি কলা ফুল আছে, কলা ফুলত কিছুমানৰ যিকেইডাল সেইকেইডাল ওলাই থাকে, আপোনালোকৰ সেইটো চেক কৰা হয়। তাৰপিছত আপোনালোকৰ কিছুমান জেগাত আপোনালোকৰ ফ্লেট ফুটটো চেক কৰা হয়। আৰু বহুতে সুধি থাকে যে আপোনালোকৰ যি আপোনালোকৰ কাণৰ নাইবা আপোনালোকৰ দাঁতৰ এইবোৰ চাই নেকি? আপোনালোকৰ কোনো ধৰণৰ দাঁত বা কাণ চোৱা নহয়। গতিকে আপোনাৰ এইকেইটাৰ ভিতৰত যদি কিবা সমস্যা আছে তেন্তে আপুনি ডক্টৰৰ পৰামৰ্শ লৈ এইকেইটা আপুনি সোনকালে ঠিক কৰি লওক। তেতিয়া আপোনালোকৰ যি মেডিকেল আছে, মেডিকেল টেষ্টত ধুনীয়াকৈ আপুনি ফিট হৈ যাব। এতিয়া আপুনি নগ্নি সমস্যাৰ কাৰণে ডক্টৰৰ ওচৰলৈ যাব নালাগে। নগ্নি সমস্যাটো আপুনি ঘৰতে দূৰ কৰিব পাৰিব। আপুনি ধুনীয়াকৈ এটা গাৰু ভৰাই লৈ ভৰিকেইটা বান্ধি পেলাই শুই থাকিব, তেতিয়া আপোনাৰ নগ্নি সমস্যাটো দূৰ হৈ যাব। আপোনাৰ যদি ভেৰিকাছ ভেনৰ প্ৰব্লেম আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লওক, নাইবা আপোনাৰ যদি চকুৰ কিবা প্ৰব্লেম আছে তেন্তে ডক্টৰৰ পৰামৰ্শ লওক, আপোনাৰ সকলোখিনি ঠিক হৈ যাব। ধন্যবাদ।